মৰমৰ অকণিহঁত মই গীতিমা দাস পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ পঞ্চম অধ্যায়ৰ দ্বিতীয় পাঠটিৰ শেষৰ অংশটিলৈ আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱা ইয়াত আমি প্ৰথমে কি দেখিবলৈ পাইছো শুনু আৰু ক আহা প্ৰথমে মই কৈ গৈছো তোমালোকে শুনি যোৱা আৰু তাৰ পাছত তোমালোকেও তেনেদৰে ক'বলৈ চেষ্টা কৰিবা ইয়াত চোৱাচোন ইয়াত আমি প্ৰথমতে কি পাইছো আমৈ আমৈ তাৱৈ তাৱৈ জাকৈ জাকৈ খালৈ খালৈ কাৱৈ কাৱৈ গৰৈ গৰৈ পাৰিবা নহয় ইয়াৰ পাছত চোৱাচোন ইয়াত কি কৈছে গাঁও আহা আমি একেলগে গাই যাম হ'বনে আমৈৰ নাতি কাৱৈ মাৰিত তাৱৈৰ ঘৰ আমৈৰ আমগুৰিত জীয়েকৰ নাম জেতুকীত হলে পৰিল জামুগুৰি পাৰিবা নহয় ইয়াৰ পাছত চোৱা কৈ চৈ জৈ মই লৈ কৈ চৈ জৈ মই লৈ ইয়াতে আমি ক চ জ ম আৰু লৰ সৈতে আৰু কি ধ্বনি শুনিছো কম আমি যেতিয়া কৈছো কৈ কৰ লগত আমি কোনটো ধ্বনি শুনিছো ঐ চৈ বুলি কওঁতে চৰ লগত কোনটো ধ্বনি শুনিছো ঐ ধ্বনিটো শুনিছো আকৌ জৈ বুলি কওঁতেও জৰ লগত আমি শুনিছো ঐ ধ্বনি মই বুলি কওঁতে মৰ লগত শুনিছো ঐ ধ্বনি লৈ বুলি কওঁতে লৰ লগত শুনিছো ঐ ধ্বনি ইয়াত চোৱা ঐৰ পৰা ঐকাৰ আমি যে শিকিছিলো ঐ আখৰটো ঐ ধ্বনি শিকিছিলো নহয় সেই তাৰ পৰা ঐৰ পৰা কি আহিছে ঐৰ পৰা আহিছে আমাৰ ঐকাৰ ধৰিব পাৰিছানে এতিয়া কৰ লগত ঐকাৰ যোগ হোৱাৰ কাৰণে আমি কি কৈছো কৈ তাৰ মানে তাৰ লগত ঐ ধ্বনিটো আছে মাত্ৰ আমি কি কৰিছো কৰ লগত এই ঐকাৰডাল দি দিছো আৰু তেতিয়া কি হৈ গৈছে কৈ মনত ৰব নহয় তোমালোকৰ ইয়াৰ পাছত চোৱা ইয়াত আমাক কৈছে পঢ়ো আৰু লিখো আহা প্ৰথমে এবাৰ পঢ়িছো তাৰ পাছত লিখি যাম গৰৈ জাকৈ তাৱৈ ধৰা তাল চাল এতিয়া আমি লিখিম চাবাচোন প্ৰথমে কি লিখিলো প্ৰথমে আমি লিখিম গ তাৰ পাছত লিখিম আমি ৰ তাৰ পাছত দিলো তাত ঐকাৰ কি হল গৰৈ গৰৈ তাৰ পাছত আমি কি লিখিম এবাৰ লিখিলো আমি প্ৰথম জ তাতে কি দিলো আমি আর আকাৰ দিলো যা তাৰ পাছত লিখিলো ক তাত দিলো ঐকাৰ কি হৈ গল জাকৈ তাৰ পাছত আহিল কি তাৱৈ তাৰ বাবে আমি প্ৰথমে দিলো লিখিলো ত আকাৰ দিলো তাৰ পাছত আমি কি লিখিম ঐ তাৱৈ ধৰিব পাৰিছানে তোমালোকে তাৰ পাছত তোমালোকে এনেদৰে লিখি যাবা ইয়াৰ পাছত চোৱা কি আছে ধৰা আমি কি লিখিম প্ৰথমতে লিখিলো আমি ধ তাৰ পাছত দিলো আমি ৰা ধৰা তাৰ পাছত আহিছে কি তাল কি লিখিলো আমি প্ৰথমে দিলো ত আকাৰ দিলো তাৰ পাছত আমি লিখিলো ল তাল তাৰ পাছত চোৱা প্ৰথমে আমি লিখিলো মাত্ৰা দিলো তাৰ পাছত লিখিলো আমি চ আকাৰ দিলো তাৰ পাছত লিখিলো ল কি হল চাল ধৰিব পাৰিছা ইয়াৰ পাছত চোৱা কি আছে ইয়াত কৈছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা প্ৰথমে আমি কি কৰিম এই আখৰ জালখনত কি আমি শব্দ পাওঁ চাওঁ প্ৰথমে আমাক এটা দেখাই দিছে নহয় পখিলা পখিলা আমি আৰু কি শব্দ পাওঁ চাওঁ আহাচোন পচলা আমি কি লিখিব পাৰিম এটা পচলা তাৰ পাছত চোৱা চৰাই কি হ'ব
চৰাই ভাত ভাত তাৰ পাছত জাকৈ জাকৈ মাছ মাছ শাক শাক লাই 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 শাক আছে নহয় খোৱা নে তোমালোকে শাক এতিয়া আমি ইয়াতে এই আখৰ জালখনত যিবোৰ শব্দ পালো ইয়াত লিখি যাম আহাচোন আমি লিখি যাওঁ প্ৰথমতে আছিলে কি পখিলা প তাৰ পাছত আহিলে খ তাত হৰ্ষইকাৰ ল তাৰ পাছত আমি দিলো আকাৰ কি হল পখিলা তাৰ পাছত পাইছিলো পচলা প ছ লা পচলা তাৰ পাছত চোৱা কি পালো ভাত 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 তাৰ পাছত কি পাইছিলো আমি মাছ মাছ জাকৈ 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 শাক 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 ধৰিব পাৰিছা নহয় আমি যিবোৰ শব্দ পালো ইয়াত লিখি গৈছো আৰু এটা কি পাইছিলো আমি চৰাই চৰাই পাৰিবা নহয় তোমালোকে এনেদৰে আহা ইয়াৰ পাছত কি আছে আমি চাই যাওঁ পঢ়ো আহা আকাশত বেলি ওলাই বেলিয়ে পোহৰ বিলাই তোমালোকে পাৰিবা নহয় পঢ়িবলে ইয়াৰ পাছত চোৱা শেষৰ আখৰ সলনি কৰি নতুন শব্দ গঠন কৰো আহা ইয়াতে চোৱা নল নল এই যিকেইটাত আমাৰ ঘেৰ দিয়া হৈ আছে সেইকেইটা শেষৰ আখৰ সেই আখৰ কেইটা আমি সলনি কৰিম তাত বেলেগ আখৰ বহুৱাই আমি নতুন শব্দ গঠন কৰিম ইয়াতে চোৱা আমি যদি আপোনাৰ লটো উঠাই ইয়াতে যদি আমি খ দিও কি হ'ব নখ এইটো কি আছে চকা চকা কাটো উঠাই আমি ইয়াতে দিলো ন কি হ'ব চন তাৰ পাছত চোৱা তৰ তৰ আছে নহয় আমি ইয়াতে দিব পাৰো ত ল তল তাৰ পাছত কি আছে এইটো কলপ কলপ আমি ইয়াত এই পটোৰ সলনি বেলেগ এটা আখৰ কি বহুৱাব পাৰো ম কলম কলম বেল বেল ইয়াতে আমি শেষৰ আখৰটো যদি সলনি কৰো তেতিয়া কি দিম গ দিলো গতিকে কি হ'ব বেগ বেগ তাৰ পাছত বৰল বৰল এতিয়া যদি আমি লটো সলাই দি তাত আমি দিলো খ কি হ'ব তেতিয়া বৰফ 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 বুজি পাইছা নহয় আহা ইয়াৰ পাছত কি আছে চাও অংগী ভংগী কৰি গাও আহা এতিয়া আমি অংগী ভংগীৰে গাই যাম ৰ জলকীয়া জ্বলা আৰু নিমপাত তিতা চেনি মৌ কুঁহিয়াৰ এইবোৰ মিঠা জলফাই টেঙা আৰু কেহা আমলখি লুনিয়া বিচাৰি পাবা নিমখ চেলেকি পাৰিবানে ইয়াৰ পাছত চোৱাচোন কি আছে ইয়াত কৈছে অভিনয় কৰি দেখুৱাও এতিয়া আমি অভিনয় কৰি দেখুৱাব লাগিব প্ৰথমতে দিছে আমাৰ টেঙা খোৱা তে যেতিয়া আমি টেঙা খাম আমাৰ কেনেকুৱা লাগে এনেকুৱা ধৰণে কৰোনে তাৰ পাছত আছে কি জ্বলা খোৱা জ্বলা খালে যেতিয়া আমাৰ জ্বলা লাগে আমি কি কৰো এনে ধৰণৰ কৰো নহয় তাৰ পাছত কি কৈছে গা ধোৱা কি কৰো বাৰু আমি গা ধুবলৈ প্ৰথমতে আমি এনেদৰে গা ধুও নহয় প্ৰথমে পানী ঢালো তাৰ পাছত চাবোন লগাও ইয়াৰ পাছত কৈছে দাঁত মজা
হৈছে নে ইয়াৰ পাছত চোৱা কাপোৰ পিন্ধা পাৰিবা নহয় তোমালোকে আহা ইয়াৰ পাছত কি আছে চাও ইয়াৰ পাছত আমাক কৈছে পুনৰ আলোচনা আমি এতিয়া যিখিনি শিকিলো তাৰ এবাৰ পুনৰ আলোচনা কৰিম ছবিৰ নামৰ প্ৰথম ধ্বনিৰ লগত আস্তানি মিলোৱা ছবিৰ লগত আমি কি কৰিম ইয়াৰে প্ৰথম ধ্বনি কেইটা আস্তানি মিলাম এডাল কিহৰ ছবি সাপৰ গতিকে আমি কি কৰিম হা ক'ত আছে ইয়াতে মিলাইছো এইটো কিহৰ ছবি মুনা মু ইয়াতে মিলালো এইটো কিহৰ ছবি হাতী আমি তাক ঐৰাবত বুলিও কওঁ নহয় নে তে ঐ ক'ত আছে এই ইয়াতে আমি মিলাইছো ঐৰাবত তাৰ পাছত এইটো হল কি বেঙেনা আমি কিহৰ লগত মিলাম বেঙেনাটো বে তাৰ পাছত এইটো হল জিকা জিকাক আমি মিলাম ইয়াৰ লগত আৰু এইটো শিয়াল শিয়ালক মিলাম হিৰ লগত বুজি পাইছানে তোমালোকে ইয়াৰ পাছত চোৱা ইয়াত আমাক কৈছে আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এতিয়া আমি পুনৰ এই আখৰ জালখনৰ পৰা শব্দ বিচাৰিম আহাচোন কি পাও ইয়াতে চোৱাচোন প্ৰথম এটা দি আছে ৰাৱণ তাৰ পাছত কি হ'ব এটা ককা ইয়াতে চোৱা এইটো হল ককা পকা ফল তাৰ পাছত লাজ চুলা হৈছে নে নাই হোৱা পাৰিবা নহয় এনেদৰে এতিয়া চোৱাচোন আমি এইকেইটা কি কৰিম এতিয়া এই শব্দবোৰ লিখি যাম এতিয়া আহা প্ৰথমে আমি কি পালো পকা আমি লিখিলো প তাৰ পাছত লিখিলো কা পকা তাৰ পাছত ফল ল ফল ককা ক কা পকা তাৰ পাছত ৰাৱণ ৰা তাৰ পাছত ব ন ৰাৱণ চোলা চোলা চু লা চোলা লা জ লাজ লা জ লাজ ধৰিব পাৰিছানে তোমালোকে এনেদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰি যাবা ইয়াৰ পাছত চোৱা পঢ়া শিয়াল বনত থাকে শিয়াল ৰাতি ওলাই আকৌ এবাৰ পঢ়ি দিছো চোৱা শিয়াল বনত থাকে শিয়াল ৰাতি ওলাই বুজিব পাৰিছা নহয় তেনেহলে আজিলৈ আহিছো আমাৰ এই অধ্যায়টি ইমানতে সমাপ্ত হল আকৌ তোমালোকৰ মাজলৈ আহিম তোমালোকৰ পাঠ্যপুথিৰ আন অধ্যায়ৰ সৈতে ধন্যবাদ